যি মানুহে 20 লাখ টকা দি টিকট কিনি আনিছে তেওঁলোক যদি জিকেও তেওঁলোকে প্ৰথম চিন্তা কি কৰিব কওকচোন প্ৰথম চিন্তাটো কি কৰিব কোনোবা এজনে কওক হা নিজে খুদে বোলে পইচাটো ঘূৰাই ল'ব হয়নে 30 লাখত 60 লাখ কাৰ পইচা গ'ল চিন্তা কৰক এতিয়া কাৰ পইচা খাব টকা কাৰ খাব MGN ৰেগা টকা খাব হয়নে নহয় কওক 15 ফাইনেন্সৰ টকা খাব হয়নে গতিকে ৰাইজৰ কাম নহ'ব গতিকে ৰাইজৰ কাম হ'বলৈ কাক ভোট দিব লাগিব বিজেপি আৰু এজিপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব লাগিব দিব নে নিদিব কওক কোৱা হ'ল যে আপোনালোকৰ প্ৰাক্তন সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিয়াত ৰাকেশ বালে সোণৰ গহনা কি দিছিলে উপহাৰ হিচাপে দিছিলে সোণৰ গহনা কিয় উপহাৰ দিলে মানে তেওঁৰ চাকৰিটো অন্যায়কে ল'বলৈ চেয়াৰমেন হ'ব নোৱাৰে অন্যায়কে চেয়াৰমেনৰ চাকৰিটো ল'বলৈ গৌৰৱ গগৈ ডাঙৰীয়াটো আজিলৈকে কোনো না নকলে গৌৰৱ গগৈ ডাঙৰীয়াই ক'তো না নকলে মানে তেওঁলোকে দুৰ্নীতিত নিমজ্জিত এই কথা বতৰাবিলাকে প্ৰমাণ কৰে আকৌ কৈছো চাকৰি নামত এইখন চৰকাৰ দিনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ দিনত এটা টকাৰ কৰবাত দুৰ্নীতি হৈছে নেকি কওক মই আপোনালোককে শুনিছো কওক কোনোবাই কওক টিভি কেমেৰা আছে সাংবাদিকসকল আছে যদি কোনোবাই কয় মই হাতযোৰ কৰি ইয়াৰ পৰা গুচি যাব লাগিব উপায় নাই কওক কৰবাত চাকৰি নামত দুৰ্নীতি হৈছে নেকি কওক আজি আপোনালোকৰ এই অঞ্চলত কিমান ৰাইজৰ আয়ুষ্মান কাৰ্ড আছে হাত দাঙক আয়ুষ্মান কাৰ্ড কাৰ আছে হাত দাঙক